পদ্মা পদ্মা নাথ আপনি ইমান চঞ্চল হৈছিল চঞ্চল চঞ্চল নহওঁ প্ৰিয়ে ধীৰ স্থিৰ গহীন গম্ভীৰ জানো কোন মই জানো প্ৰিয়তম আপুনি মোৰ দেৱতাৰ দেৱতা মোৰ স্বামী গুৰু আৰু কি জানে আৰু প্ৰভু জানিবৰ নাই শুনা শুনা তেন্তে পুত্ৰ মই কুন্তি পুত্ৰ জ্যেষ্ঠ উপহাস উপহাস নকৰিব প্ৰভু উপহাস উপহাস নহয় পদ্মা নিজ মুখে মই নিজ মুখে ইমানেই কলো আৰু আজিৰ ভাওনা কি আছে কুৰ্ম অৱতাৰ এই স্থানলৈ মই আগতেও আহিছোঁ আৰু এইবাৰ মই উদ্যোক্তাসকলৰ পৰা জানি অত্যন্ত আনন্দিত হৈছোঁ যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৩টা প্ৰতিযোগী দল ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে মই পোনপ্ৰথমেই অৰণ্যম ট্ৰাষ্টৰ উদ্যোক্তাসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ ভাওনা মহাপুৰুষগৰাকীৰ এই ভাওনা সঠিকভাৱে দেখুৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভাওনাক বহুতে বেলেগ বেলেগ পৰ্যায়লৈকে লৈ যাবলৈ চেষ্টা নকৰা নহয় কিন্তু ইয়াত যি ভাওনা প্ৰদৰ্শন হৈছে মই অলপ আৰম্ভণিয়ে দেখিলোঁ কুৰ্ম অৱতাৰ আজি আৰম্ভ হ'ব তিয়কৰ এটা দলে ইয়াত অংশ লৈছে সুন্দৰভাৱে গায়ন বায়ন গাইছে আৰু ইয়াত ভালেই হয় গতিকে আমাৰ ঐতিহ্য আমাৰ পৰম্পৰা আমি সংস্কৃতি আমি এইবিলাক ৰক্ষা কৰি সকলোৱে আগবাঢ়ি গ'লে আমাৰ সমাজ জীৱন শৃংখলিত হ'ব আৰু ইয়াত কেৱল দলবিলাক ৩৩টা আহিছে এনেকুৱা কথা নহয় কিন্তু চাবলৈ কিমান দৰ্শক আহিছে মই শুনিলোঁ যে বছৰৰ আৰম্ভণিত শেষত হাজাৰ হাজাৰ দৰ্শকৰ ইয়াত পৰিৱেশ ঘটিছে এইটোতো ডাঙৰ কথা আৰু চীনাতলী ঐতিহ্যমণ্ডিত বৰ নামঘৰ আছে এই অঞ্চলৰ ৰাইজ সংস্কৃতিবান এই বৃহৎ অঞ্চলৰ ৰাইজৰ ধ্যান ধাৰণা সংস্কৃতিৰ ওপৰত মই ভাবোঁ যে সংস্কৃতিবান আৰু মনৰ চহকী খুব ভাল ধৰণে কামবিলাক কৰি গৈছে মই ভাল পাইছোঁ